বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত গুৱাহাটী মহানগৰীত ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ পুণ্যতিথি উপলক্ষে গুৱাহাটীত বৰ্ষাপাৰা ষ্টেডিয়াম ক্ৰিকেট ষ্টেডিয়ামত অহা 8 ডিচেম্বৰ তাৰিখে বিয়লি 4 বজাত সাংস্কৃতিক কাৰ্যক্ৰম সমতাৰ ছন্দেৰে জীৱনৰ জয়গান এই শীৰ্ষক এক কাৰ্যক্ৰম অনুষ্ঠিত হ'ব। গুৱাহাটী মহানগৰীত প্ৰায় 21টা সেৱাবস্তিৰ পৰা 1100 ছাত্ৰ ছাত্ৰী আৰু অন্যান্য 100 মুঠ 1200 ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিব। প্ৰায় 18-20 হাজাৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা বৃহত্তৰ গুৱাহাটী মহানগৰীৰ পৰা এই কাৰ্যক্ৰমত দৰ্শক হিচাপে উপস্থিত থাকিব। তদুপৰি ওচৰ চুবুৰীয়া যি আমাৰ অঞ্চল আছে গুৱাহাটী মহানগৰীৰ আশে-পাশে থকা অঞ্চল, সেই অঞ্চলৰ পৰাও কিছু ব্যক্তি আহিব এই কাৰ্যক্ৰম উপভোগৰ কাৰণে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেও তেখেত এই কাৰ্যক্ৰমৰ মুখ্য অতিথি হিচাপে থাকিব। ৰাষ্ট্ৰীয় স্বয়ংসেৱা সংঘৰ অখিল ভাৰতীয় সহচৰ কাৰ্যবাহ মানে ডক্টৰ কৃষ্ণ গোপাল শৰ্মা তেখেত নিৰ্দিষ্ট বক্তা হিচাপে থাকিব। তদুপৰি এই কাৰ্যক্ৰমত আমাৰ কেইবাগৰাকী পূজ্য সন্ত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, সাংবাদিক, সাহিত্যিক, সমাজসেৱী, বিভিন্ন শ্ৰেণীৰ ব্যক্তি মহানুভৱ এই অনুষ্ঠানত উপস্থিত থাকিব। বিশেষকৈ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী সত্ৰাধিকাৰ প্ৰভু, শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ মাজুলী, শ্ৰী শ্ৰী যোগেন্দ্ৰ পৰায়ণ দেৱ মহন্ত, পূজ্য সত্ৰাধিকাৰ শ্ৰী শ্ৰী শলগুৰি সত্ৰ পটদ্ৰৱা, শ্ৰী শ্ৰী অখিল কুমাৰ মহন্তদেৱ সত্ৰাধিকাৰ প্ৰভু, শ্ৰী শ্ৰী লেংটা সত্ৰ বিদ্যা দক্ষিণ কামৰূপ, শ্ৰী হুকুম কুমাৰ মহন্ত সম্পাদক অসম সত্ৰ মহাসভা, শ্ৰী শ্ৰী ৰাজীৱ লোচন সন্ত সত্ৰাধিকাৰ প্ৰভু, শ্ৰী শ্ৰী হাতী সত্ৰ শুৱালকুছি, শ্ৰী শ্ৰী হিৰু প্ৰসাদ মহন্ত সত্ৰাধিকাৰ, শ্ৰী শ্ৰী বাঘৰগয়া সত্ৰ জখলাবন্ধ, শ্ৰী শ্ৰী ৰাজেশ্বৰ মহাপাত্ৰ সত্ৰাধিকাৰ, শ্ৰী শ্ৰী বীৰপাল সত্ৰ নাহৰকটীয়া, শ্ৰীযুত চৰণজিৎ সিং নাৰ্জাৰী ধৰ্মগুৰু ব্ৰহ্মধৰ্ম সমাজ গোলাঘাট, শ্ৰী শ্ৰী বিষ্ণুপ্ৰসাদ গোস্বামী সত্ৰাধিকাৰ, শ্ৰী শ্ৰী ঘাৰমাৰা সত্ৰ লখিমপুৰ, স্বামী সাধনানন্দজী ভাৰত সেৱাশ্ৰম গুৱাহাটী। এই কাৰ্যক্ৰমত আমি সমূহ জনগণৰ বিশেষকৈ গুৱাহাটী মহানগৰৰ সমূহ জনগণৰ উপস্থিতি একান্তভাৱে কামনা কৰিলোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।